এইবাৰ বাৰুণী স্নান, এই স্নানটো আমাৰ মধুকৃষ্ণা ত্ৰয়োদশী তিথিত আৰম্ভ হয়। আজি 6 এপ্ৰিল ৰাতিপুৱা 7:23 পৰা আৰম্ভ হৈছে। গোটেই দিনটো থাকিব। অহাকালি ৰাতিপুৱা 4:59 শেষ হ'বগৈ। গতিকে এতিয়ালৈকে প্ৰায় ভক্ত সমাগম 2 লাখ অতিক্ৰম কৰিছে আৰু মানুহ আহি আছে। কাৰণ আমাৰ বতৰ অনুকূল আৰু অকল অসম নহয়, অসমৰ বিভিন্ন প্ৰান্ত নহয়, আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য মণিপুৰ, ত্ৰিপুৰা এইসকল অঞ্চল, এই ৰাজ্যৰ পৰাও অসংখ্য শ্ৰদ্ধালু ব্যক্তি এই পুণ্যতিথিত আমাৰ মন্দিৰ। এই যে তিথিটো বাৰুণী স্নানৰ গুৰুত্বটো কি? বাৰুণী স্নানৰ গুৰুত্বটো হ'ল মধুকৃষ্ণা ত্ৰয়োদশী তিথিত শতবিশা নক্ষত্ৰৰ যুগ হয়। সেই যুগত মানুহৰ মনৰ এটি বিশ্বাস যে আমাৰ এই বৰাক নৈৰ পানী গংগা নৈৰ পানীত পৰিণত হয়। গতিকে গংগা নৈত স্নান কৰি পেলাই যিটো পুণ্য অৰ্জন কৰা যায়, আমাৰ বৰাক নদীত স্নান কৰিলে সেই একে পুণ্য অৰ্জন কৰিব পাৰি। সেইটো বিশ্বাস লৈ পেলাই মানুহ আমাৰ এই মন্দিৰত এই বিশেষ তিথিত আহি উপস্থিত হয়।